কি হ'ব মোৰ ঘৰৰ সমস্যাক লৈ তুমি মোৰ ঘৰবা নালাগে হে ছোৱালীজনী যি ব্যৱস্থা কৰিব লাগে মই কৰিম বেলেগ একো ব্যৱস্থা কৰিব নালাগে গতিয়াই বাহিৰ কৰি দিলে হ'ল ইমান অভদ্ৰামি কৰিবলৈ আমি নাজানো জনাহলে তুমি এনেকৈ দিনে ৰাতিয়ে এই ঘৰ সোমাই থাকিব নোৱাৰিলা ৰ'বচোন ৰ'ব আপুনি মোক ইয়াৰ পৰা গতিয়াই বাহিৰ কৰাৰ কথা চিন্তা কৰিছে নেকি তোমাৰ দৰে অকমান্য মানুহক মই চকু পাই দেখিব নোৱাৰো কিন্তু তোমাক চাই থাকিবলগীয়া হয় এই কাৰণে যে তুমি মোৰ জুৱাই হোৱা এতিয়া আপুনি হয়তো ক'ব যে মোৰ দৰে মানুহ এটাক জুৱাই হিচাপে পোৱাটো আপোনাৰ কাৰণে এটা অভিশাপ মোৰ বাবে নহয় মোৰ ছোৱালীৰ কথা চিন্তা কৰিহে মই পাগল হৈ যাওঁ মই বুজি নাপাওঁ তাই তোমাৰ মাজত কি এনে গুণ দেখিলে যে তোমাক নাপালে তাই ছুচাইড কৰি দিম বুলি কৈছিলে নহয় তেনেকে ক'বলৈ মই তাইক শিকাই দিছিলোঁ আচলতে আপোনাৰ ছোৱালীৰ মূৰত ইমান মাল নাই বুজিছে তাইতো বুৰ্বকে লগতে তুমিও এটা নিষ্কৰ্মা তোমালোকৰ সংসাৰখনত কি হ'ব এবাৰ ভাবি চাইছানে তোমালোকৰতো বেচিবলৈ এটা প্ৰপাৰ্টিও নাই ঘৰ মাটি বিক্ৰী কৰি শেষ ভাড়া ঘৰটোত আছা ভাড়াটো দিবলৈও পকেটত টকা নাথাকে এনেকৈ আইতাৰ ঘৰত ভিক্ষা কৰি কেইদিন চলিব পাৰিবাহে তুমি আচলতে কি জানে মোৰ যে বংশ পৰিয়ালৰ মানুহখিনিয়ে মোক তামাম মৰম কৰে জানেনে মৰম নহয় দয়া কৰে পুতৌ কৰে সেইকাৰণে এনেকৈ খাবলৈ শুবলৈ দিয়ে কি হ'ব নহ'ব সেইবোৰলৈ মূৰ কমাই থকা মানুহ মই নহয় দেই কিন্তু মই মূৰ কমাবলগা হয় কমাম কাৰণ মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে আৰু তুমি